25 মাৰ্চৰ গাড়ী হয়। A1 কন্ডিশনত আছে আপোনাৰ 9000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী 9000 এখন এটা 2025ত ওলোৱা গাড়ী হয়। গাড়ীখন টপ মডেল হয়। এখন হৈছে আপোনাৰ অনলি 7 মাহ হৈছে গাড়ীখন। মানে যি দাম কোৱা হৈ আছে সব ট্ৰান্সফাৰ লৈ পেলাই ট্ৰান্সফাৰ লৈ সব ট্ৰান্সফাৰ লৈ এখন ABS মডেল টপ 2 হয়। এখন বহুতে বিচাৰে মানে প্লেন সিট গাড়ীখন 76ত এখন কোনেও দিব নোৱাৰে 22ত নগাঁৱৰ ভিতৰত। নেক্সট আহিছো পেছন এইবিলাক মাইলেজৰ কাৰণে আৰু গাড়ী এখন পেছন 2024 চনৰ হয়। ৰানিং হৈছে আপোনাৰ অনলি 5000 একদম মিনিমাম কিমানত দিব বাইক আজি মিনিমাম আপোনাৰ 25000ৰ পৰা আছে বাইক। আৰু এটা সৰু এটা অফাৰ এটা দি দিওঁ যদি এইটো চেনেলৰ থ্ৰুত কোনোবা আহে তে সেইজনৰ কাৰণে আমি এটা হেলমেট দিম আৰু এটা সাৰ্ভিসিং আমাৰ লগৰ ফালৰ পৰা ফ্ৰী পাব। নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ আৰু ফেচবুক পেজটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ আমাৰ নগাঁৱৰ এখন ছেকেণ্ড হেণ্ড বাইক স্কুটি ডিলাৰ SK মটৰ্ছ দেখা পাইছে। আগত ভিডিঅ' বনাইছোঁ বহুত, এতিয়া বহুত দিন মূৰত ভাল ষ্টকত আপডেট হৈছে। এফালে স্কুটি আছে, বাইক আছে, যি লাগে আপুনি 25,000ৰ পৰা আৰম্ভ কৰি 120,000 লৈকে মানে 1,20,000 টকালৈকে আপুনি স্কুটি বা বাইক আপুনি পাই যাব। মানে কম দামৰ পৰা বেছি দামলৈ বাইক পাই যাব। এক্সচেঞ্জৰ সুবিধা আছে, কিন্তু ইয়াত আপোনালোকে ফাইনেন্সৰ সুবিধা বৰ্তমান নাপায়। যদি আপুনি বাইক এখন ল'ম কম দামত ল'ম বুলি ভাবিছে আপুনি ইয়ালৈ আহিব পাৰে। এতিয়া মই জনাইছোঁ ইয়াৰ এড্ৰেছটো। প্ৰথমতে আপুনি নগাঁৱত আহিব লাগিব। নগাঁৱৰ যদি আপুনি বৰঘাটৰ ফালৰ পৰা আহে, নগাঁও ফালে সোমাই আহে, বৰঘাটৰ ফালৰ পৰা আহিলে আপুনি পেট্ৰল পাম্প নোপোৱাৰ আগতে আপুনি পাই যাব ৰাইট চাইডে SK মটৰ। যদি আপুনি নগাঁৱৰ ফালৰ পৰা যদি বৰঘাটৰ ফালে যায় আপুনি দুখন পেট্ৰল পাম্প পাৰ কৰি আহি হাতৰ লেফ্ট চাইডে পাই যাব আপুনি SK মটৰ্ছ। ইয়াত আহিলে ভাল এখন বাইক বা স্কুটি লৈ যাব পাৰিব। বহুত ষ্টক আছে, যি লাগে আপোনাক পাই যাব। আপোনাৰ কেপশ্যন আপোনাৰ স্ক্ৰীনত ফোন নম্বৰটো দিয়া আছে ডিলাৰৰ। আপুনি ফোন কৰি ইয়ালৈ আহিব পাৰে। বাইক এখন বা স্কুটি এখন আপোনাৰ মন পচন্দৰ স্কুটি বাইক লৈ যাব পাৰে SK মটৰ্ছৰ পৰা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাব। এতিয়া আমাৰ লগত আছে কবিৰ দা, ভালে আছে? ভালে আছে, নমস্কাৰ। প্ৰথমতে বহুত দিন মূৰত আহিলোঁ, কিয়নো ষ্টক দেখা পাইছে বহুত বেছি ষ্টকত আছে বুলি আহিছোঁ যে আমাৰ ভিউৱাৰ্ছক বহুত দিনৰ বাইকৰ ভিডিঅ' বা স্কুটিৰ ভিডিঅ' দিয়া নাই। এতিয়া আমাৰ মানে বহুত দিন হ'ল, আজি প্ৰায় এবছৰে ওচৰা-ওচৰি হ'ব ভিডিঅ'। বহুত দিন হ'ল, কিন্তু SK মটৰ্ছ নগাঁও বাইক ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ, ভাল এখন ডিলাৰ। ইয়াত এক্সচেঞ্জৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা আছে। ফাইনেন্সৰ সুবিধা বৰ্তমান নাই, ফাইনেন্সৰ সুবিধাটো বৰ্তমান বন্ধ হৈছে। গতিকে আপুনি যে ভিডিঅ' চাই আছে এক্সচেঞ্জৰ সুবিধা আছে আৰু কম দামত গাড়ী দিয়া হ'ব। একদম মিনিমাম কিমানত দিব বাইক আজি? মিনিমাম আপোনাৰ 25,000ৰ পৰা আছে বাইক, 25,000ৰ পৰা আছে আৰু আপোনাৰ আপ টু 120 লৈকে আছে। 25ৰ পৰা 120 লৈকে বাইক ইয়াত আছে, মানে কমৰ পৰা বেছিলৈকে আছে। দেখা পাইছে স্কুটি আছে বহুত, বাইক আছে বহুত। প্ৰথম কোনখন দেখা পাম? প্ৰথম জুমৰ পৰা ষ্টাৰ্ট কৰোঁ। এখন হৈছে হিৰো জুম 2025 চনৰ গাড়ী। গাড়ীখন দেখাই লওক। 25 মাৰ্চৰ গাড়ী হয়। A1 কন্ডিশনত আছে, আপোনাৰ 9000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী। 9000 হয়, 9000 ৰানিং হৈছে। অনলি 9000 চলিছে। হয়, গাড়ীখন দেখাই লওক। এখন আমাৰ আস্কিন হৈছে 56,000। 56,000 একদম 25ৰ গাড়ী, নতুন কণ্ডিশ্যনৰ গাড়ী। হয়, এখন নেক্সট আহিছোঁ আপোনাৰ এখন হিৰো ডেষ্টিনি হয়, 2024ৰ মাজৰ হয় গাড়ীখন। গাড়ী দেখাই লওক, একদম টিপটপ কণ্ডিশ্যনত আছে। আপোনাৰ 7000 মান ৰানিং হৈছে গাড়ীখন। 7000 চলিছে। হয়, টায়াৰ নতুন আছে, গাড়ী একদম চিকচিকীয়া হৈ আছে। হয়, ডেষ্টিনি হয় এখন। ডেষ্টিনি হয় ন? এখন আপোনাৰ আমি আস্কিং হৈছে 54,000। এখন 54,000 অন টেবল, নেগোচিয়েবল কৰিব, কিবা এটা হৈ যাব। আপোনাৰ চেনেলৰ থ্ৰুত আহিলে হৈ যাব। নেগোচিয়েবল আছে কিন্তু দেই। হয়, এখন আছে। নেক্সট এইখনো 2024ৰ হিৰো জুম হয়। গাড়ীখন দেখাই লওক, টপ মডেল ডিস্ক ব্ৰেক থকা হয়। এখন আমাৰ আস্কিং হৈছে 58,000। 58,000 এখন। হয়, 2024ৰ আপোনাৰ এইখনো 9000 কিলোমিটাৰ ৰানিং হৈছে। 9000 কম চলিছে, 9000 কিলোমিটাৰ চলিছে অনলি। নেক্সট আহিছোঁ আপোনাৰ TVSত। এইখন হৈছে আপোনাৰ এণ্ট্ৰক XP মডেল হয়। গাড়ীখন দেখাই লওক এবাৰ। 2022 চনৰ হয়, হ'লেও গাড়ীখন মানে একদম টিপটপ কণ্ডিশ্যনত আছে। একো দাগ নাই, একো স্পট নাই, গাড়ীখন ধুনীয়া হয়। 22 চনৰ গাড়ী। হয়, এইখনো 10,000 কিলোমিটাৰ ৰানিং হৈছে। ইঞ্জিন ধুনীয়া। আপোনাৰ টায়াৰ দেখাই লওক এবাৰ। এখন আমাৰ আস্কিং হৈছে 57,000। 57,000 ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং। হয়, ধুনীয়া কণ্ডিশ্যনৰ দেই এখন। ঠিক আছে। এইখন নেক্সট এইখন হৈছে আপোনাৰ Honda Dio 125। এইখন বহুতে বিচাৰে এই গাড়ীখন। এবাৰ দেখাই লওক গাড়ীখন। ডিস্ক ব্ৰেক থকা টপ মডেলটো হয়। আকৌ আপোনাৰ এখন কিলেছ হয়, ৰিমটত ষ্টাৰ্ট হোৱাখন। এখনত চাবি নাই? নাই, এইখন X স্মাৰ্ট গাড়ী হয়, ৰিমটত চলে আপোনাৰ। ৰিমট কণ্ট্ৰল হ'ব এইখন। ৰিমট ডিস্ক খুলিব। এখন আমাৰ আস্কিং হৈছে আপোনাৰ 66,000 অনলি। 66 2024 চনৰ গাড়ী। 24ৰ গাড়ী 66,000ত দি আছে SK মটৰ্ছে। হয়, এখন নেক্সট আহিছোঁ আপোনাৰ এখন জুম 125। এইখন নতুনকৈ ওলাইছে, হয়তো দেখাই দিয়ক এবাৰ। এইখন এতিয়া 2025ত ওলোৱা গাড়ী হয়। গাড়ীখন টপ মডেল হয়। এইখন হৈছে আপোনাৰ অনলি 7 মাহ হৈছে গাড়ীখন।
সাৰ্ভিসিং আপোনাৰ 3টা ফ্ৰী পাব, ইঞ্জিনৰ ৱাৰেণ্টি এখনৰ লগত 6 মাহ ইঞ্জিনৰ ৱাৰেণ্টি পাই যাব। ইঞ্জিনৰ ৱাৰেণ্টি লগত ইঞ্জিনৰ ৱাৰেণ্টি ডিলাৰৰ পৰাই পাই যাব, কাৰণ এখন এতিয়ালৈকে 7 মাহ হৈছে গাড়ীখন, ৰানিং হৈছে 5000 কিলোমিটাৰ অনলি 5000 চলিছে। হয়, এখন আমাৰ আস্কিং হৈছে 83000 83000 দিব পাই যাব। এখন আপোনাৰ নতুন কিনিব গ'লেতো আপোনাৰ প্ৰায় আপোনাৰ 145 মান পৰি যায়। হয়, এখন আপোনাৰ সেকেন্ড হেণ্ডত পাই আছে 83000 83000 একদম ব্ৰেন্ড নিউ 3000 আপুনি পাই যাব, একদম ব্ৰেন্ড নিউ গাড়ী। দেখাই দিয়ক। বাইক নেক্সট আহিছো আপোনাৰ এখন ডিস্কভাৰ হয়, 2018 চনৰ গাড়ী। গাড়ীখন ডিস্ক ব্ৰেক মডেল হয়, দেখাই দিয়ক। ডিজিটেল মিটাৰ 125 খন হয়। এখন আমাৰ আস্কিং হৈছে 40000 টকা। সিল ইঞ্জিন নাই, এখনৰ খোলা ইঞ্জিন, খোলা হৈছে, এখন বনোৱা হৈছে, ব্লকটো বনোৱা হৈছে, ব্লক বনোৱা হৈছে, কৈ দিয়া হৈছে। যদি সিল আছে সিল, যদি কিবা আছে খোলা কৈ দিয়া। নাই, খোলা খুলি আমাৰ তাত এনেও নতুন গাড়ী বেছি থাকে, পুৰণি এখন দুখন আহিলে সেইবিলাকত মানে খোলা হৈ যায়। এখন 40 ন? হয় হয়, 40,000 লৈ যাব পাৰিব, কিবা এটা নেগোচিয়েবল কৰিব হৈ যাব আহিলে। নেক্সট আহিছো আপোনাৰ পালচাৰ 150 2022 চনৰ 150 হয়। 125 লিখা আছে, 125 এইটো ষ্টিকাৰটো দাঁড় আছিলে মানে কি মাৰি দিছে, 150 গাড়ী হয়। 150 গাড়ী হয়, এইটো ভুল আছে। 150 গাড়ী হয় এখন গাড়ী। দেখালো এখন চিল ইঞ্জিন আছে, 2022 চনৰ। ট্ৰান্সফাৰ লৈ আস্কিং হৈছে আপোনাৰ 76000। মানে যি দাম কোৱা হৈ আছে চব ট্ৰান্সফাৰ লৈ পেলাই, চব ট্ৰান্সফাৰ লৈ। এখন ABS মডেল টপ 2 হয়। এখন বহুতে বিচাৰে মানে প্লেন চিট গাড়ীখন। 76ত এখন কোনেও দিব নোৱাৰে 22ত নগাঁৱৰ ভিতৰত। দেখাই লওক এবাৰ, ধুনীয়া গাড়ী পালচাৰ 150 যদি লাগে লৈ যাব। নেক্সট আহিছো হিৰো এইখিনি যিমান আছে আপুনি দেখাই লওক এবাৰ। এইখিনি হিৰোৰ কালেকশ্যন হয়। এখন হৈছে এক্সট্ৰিম 125 2024 চনৰ গাড়ী হয় এখন। এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 68000। 68000 দিব ট্ৰান্সফাৰ লৈ 24ৰ গাড়ী। 24ৰ গাড়ী। এখন কিমানৰ? 23ৰ? এখনো হৈছে আপোনাৰ 2025ৰ হয়। 25ৰ গাড়ী ন? এখন 25ৰ গাড়ী। আপুনি গাড়ীখন এবাৰ দেখাই লওক। এইটো ইয়াতে কাগজ পেপাৰ মাৰা আছিলে, এইটো আমি উঠাই দিম। এইটো হেৰি কৰি গাড়ীখন দেখাই লওক, একদম টিপ টপ কণ্ডিশ্যন আছে। এখনো একদম অৰিজিনেল টায়াৰ ন? এখন 8000 কিলোমিটাৰ ৰানিং হৈছে, মাত্ৰ 8000 চলিছে, টায়াৰ নতুনেই। 2025ৰ হয়। এখন আমাৰ আস্কিং হৈছে 80000। 80000 ন? হয়, ট্ৰান্সফাৰ লৈ আৰু 80000ত আপুনি এখন এক্সট্ৰিম হিৰো এক্সট্ৰিম লৈ যাব পাৰিব SK মটৰ্ছৰ পৰা। ঠিক আছে, নেক্সট এখন ছুপাৰ স্প্লেণ্ডাৰ BS4 2019ৰ। এইখনতো চবৰে পছন্দ, আপুনি গম পায়, বহুতে বিচাৰে গাড়ীখন। এখন আমাৰ আস্কিং হৈছে 55000 ট্ৰান্সফাৰ লৈ। 55000 2019ৰ মডেল। 19ৰ মডেল 55000 এখন 19ৰ মডেল। নেক্সট গ্লেমাৰ। এখন চাওক আপুনি এক্সটেক মডেল হয়, উইথ LED হেডলাইটত আহে। লাইটটো দেখাই দিয়ক। 2022 চনৰ গাড়ী হয়, একদম মানে টিপ টপ কণ্ডিশ্যনত আছে, চেল্ফ ষ্টাৰ্ট গাড়ী। এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং হৈছে 50000 টকা। 50000ত দিব। 50000ত দিব। 50000ত আপুনি এখন 2021ৰ ন? 2022 চনৰ 2022 চনৰ গাড়ী। LED টপ মডেলটো হয়, টপ মডেল হয়, LED আপুনি লৈ যাব পাৰিব। কিয় 50000? 50000 আৰু নেগোচিয়েবল আহিলে হ'ব, কিবা এটা হৈ যাব, কিবা এটা নেগোচিয়েবল কৰি দিব আহিলে ল'ব পাৰিব। এতিয়া এখন নেক্সট এখন স্প্লেণ্ডাৰ। এখন আজি আহিছে, গাড়ীখন লেতেৰা হৈ আছে। এখন 2024ৰে হয় গাড়ী। আপোনালোকে এই নাম্বাৰ প্লেটটো দেখাই দিয়ক, আপোনাৰ ভিউৱাৰ্ছে দেখিলে গম পাব। 2024 চনৰ গাড়ী হয়, লেতেৰা হৈ আছে, চাফা কৰিলে চাফা কৰা হোৱা নাই, এইমাত্ৰ হৈ যাব। আৰু এখন আমাৰ আস্কিং হৈছে আপোনাৰ 54000। 54000ত দিব। 54000 আহিব। 54000ত আপুনি এখন 2025ৰ 2024ৰ গাড়ী 54000। ঠিক আছে, এইখন নেক্সট আহিছো পেছন। এইবিলাক মাইলেজৰ কাৰণে আৰু গাড়ী। এখন পেছন 2024 চনৰ হয়, ৰানিং হৈছে আপোনাৰ অনলি 5000 চলিছে গাড়ী। আপোনাৰ যদি কিবা ৰানিঙৰ কোনোবা যদি আপুনি কিবা ডাউট থাকে, ডিলাৰত নি পেলাই চেক কৰাই ল'ব পাৰে। ৰানিং জেনুইন পাব, ৰানিং জেনুইন মিটাৰ টেম্পাৰিং নহয়, ৰানিং আপুনি জেনুইন পাই যাব। এখন আপোনাৰ 5000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী 2024ৰ। এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং হৈছে 50000 টকা। 50000ত আপুনি এইখনো লৈ যাব পাৰিব। এতিয়া আৰু এখন আছে, নেক্সট আহিছো আপোনাৰ স্প্লেণ্ডাৰ প্লাছ হয় এখন। এইখনো বহুতে বিচাৰে, গাড়ীখন দেখাওক এবাৰ। ধুনীয়া নতুন গাড়ী, একদম টিপ টপ কণ্ডিশ্যন। 2023ৰ গাড়ী হয়, কিন্তু মেইনটেইন ধুনীয়াকৈ ৰাখিছে। যা আছিলে ৰানিং হৈছে আপোনাৰ 13000 মান সামথিং ৰানিং হৈছে। এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং হৈছে 54000। এইখনো আপুনি 54000ত ল'ব পাৰিব। কালাৰ একদম জেনুইন কালাৰ, জিলিকি আছে আৰু কালাৰ মানে মেইনটেইন ধুনীয়া কৰিছে। ইঞ্জিন সিল আছে, ইঞ্জিন সিল পাব, ইঞ্জিন সিল পাব যাব। যিমান গাড়ী পাই আছে চব সিল ইঞ্জিন পাব। এখন 2023ৰ 54000 লৈ যাব পাৰিব। ঠিক আছে, এতিয়া আৰু আছে আমাৰ এণ্ট্ৰক আছে। নেক্সট আহিছো এণ্ট্ৰক। দেখাই লওক, ইয়াত TVS-ৰ চব এণ্ট্ৰকে হয়। এবাৰ দেখাই লওক, চব 24 আৰু 25 আৰু 22ৰ আছে গাড়ী। দেখাই দিছো। প্ৰথমত আহিছো আপোনাৰ এখন এণ্ট্ৰক থৰ এডিশ্যনটো হয়। এখন 2022 চনৰ গাড়ী, 11000 কিলোমিটাৰ ৰানিং, টায়াৰ চায়াৰ চব দেখাই লওক গাড়ীখনৰ।
এখন আমাৰ আস্কিং হৈছে 56,000 56,000 স্কুটি মানে আপোনাৰ এক্টিভা দামত দি আছো বহুত কম দামত দিয়া হৈ আছে দেই 56,000 ট্ৰান্সফাৰ লৈ পাই যাব ট্ৰান্সফাৰ লৈ পেলাই 56,000 হয় এখন নেক্সট আহিছো এখন 2025 হয় এন্ট্ৰক এখন গাড়ীখন দেখাই লওক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এখন ৰানিং হৈছে আপোনাৰ 7,000 কিলোমিটাৰ ৰানিং গাড়ী এবাৰ দেখাই লওক বডি একো স্ক্ৰেচ নাই 2025 চনৰ গাড়ী আস্কিং হৈছে 80,000 80,000 দিব ন হয় 2025 এখনৰ সাৰ্ভিসিং ফ্ৰী পাব 2025 ৰ গাড়ী আস্কিং কিমান 80,000 80,000 লৈ যাব পাৰিব সাৰ্ভিসিং ফ্ৰী আছে নেক্সট আপোনাৰ এখনো 2025 হয় গাড়ীখন নাম্বাৰ প্লেট দেখাই দিয়ক চৰাইদেউ ৰেজিষ্ট্ৰেচন হয় গাড়ী একো স্পট নাই টায়াৰ দেখাই লওক 4,000 5,000 সামথিং ৰানিং হৈছে গাড়ী কম চলিছে খুব কম 2025 ৰ মাজৰ গাড়ী হয় সেইটো 11 মাহ হৈছে গাড়ীখনৰ বয়স এখন আমাৰ ট্ৰান্সফাৰ লৈ আস্কিং হৈছে এখনো 80,000 এখন 80 এখন এক্সপি মডেলটো হয় হয় এখন এক্সপি মডেলটো হয় টপ ব্লুটুথ কানেক্টিভিটি সব আছে এক্সপি মডেল এখন 80,000 লৈ যাব পাৰিব এখন নেক্সট আহিছো জুপিটাৰ এখনো জুপিটাৰ স্মাৰ্ট মডেলটো হয় গাড়ীখন দেখাই লওক এবাৰ ধুনীয়া কণ্ডিশ্যনত আছে 8 মাহ ৰানিং হৈছে গাড়ী 8 মাহ বয়স মাত্ৰ 8 মাহ হৈছে গাড়ীখন অনলি 8 মাহ চলিছে এখন জুপিটাৰ গাড়ী টায়াৰ দেখাই লওক একে টিপ টপ কণ্ডিশ্যনত আছে গাড়ী এখনো আপোনাৰ সাৰ্ভিসিং ফ্ৰী আছে ডিলাৰত লৈ গ'লে সাৰ্ভিসিং দুটা গাড়ীখনৰ লগত ফ্ৰী এতিয়ালৈকে বাকী আছে ইঞ্জিন ওৱাৰেণ্টিও পাই যাব গাড়ীখনৰ লগত এখন আমাৰ আস্কিং হৈছে 76,000 76,000 দিব 8 মাহ পুৰণি গাড়ী 76,000 একো দাগি দুগা একো মাত্ৰ 8 মাহ পুৰণি গাড়ী 76,000 পাই যাব মানে ইয়াত মানে 5-6 মাহ পুৰণি গাড়ীও আছে মানে 5-6 মাহ 8 মাহ আৰু নতুনত আহে আৰু নতুন গাড়ী আহে শেষ হ'ল এইটো কাৰণে ঠিক আছে মানে সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰি নতুন বুলি ক'ব লাগিব আৰু নেক্সট এখন চাওক এখনো এক্সপি হয় ব্লেক কালাৰ এখন মানে বহুতে পছন্দ কৰে গাড়ীখন দেখাই লওক এন্ট্ৰক এক্সপি 2025 চনৰ এখনো হয় এইবিলাক সব নাম্বাৰ প্লেট শ্ব' কৰি দিয়ক নেটত মাৰি চাব পাৰে 2025 চনৰ গাড়ী টায়াৰ ধুনীয়া কণ্ডিশ্যনত 6,000 কিলোমিটাৰ ৰানিং হৈছে এখনো আপোনাৰ হেৰিত আছে এতিয়ালৈকে সাৰ্ভিসিং ফ্ৰী আছে এখনৰ লগত গাড়ীখনৰ আস্কিং এখনো 80,000 এখন 80,000 25 গাড়ী এখন 80,000 আপুনি লৈ যাব পাৰিব এতিয়া আছে বিজনেছ কৰিবলৈ আহিছো বিজনেছ বেপাৰ বা এনে ঘৰুৱা কামৰ কাৰণে বহুতে বিচাৰে মপেড এখন এক্সেল 100 টিভিএছ 2023 চনৰ গাড়ী একদম টিপটপ কণ্ডিশ্যনত আছে 9,700 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন দেখাই লওক 9,700 কিলোমিটাৰ চলিছে এখন গাড়ী একো দাগি দুগা নাই একো মালচাল টানা হোৱা নাই যাৰ আছিলে ঘৰুৱা ব্যৱহাৰৰ কাৰণে ইউজ কৰিছিলে এখন আমাৰ আস্কিং হৈছে 44,000 2023 সেম আৰু এখন আছে ইয়াত দেখাই লওক এখনো 2024 এখনো আস্কিং 44,000 দুইখন মানে 44,000 এখন 24 এখন 23 24 আৰু 23 44,000 দাম আছে হয় ন হয় ঠিক আছে আৰু আছে আমাৰ এইফালে আহি যাওক এন্ট্ৰক নেক্সট এন্ট্ৰক এখনো দেখাই দিয়ক আপুনি নাম্বাৰ প্লেটটো এবাৰ শ্ব' কৰি দিয়ক এখন হৈছে আপোনাৰ 11 মাহ পুৰণি গাড়ী এখন 11 মাহ পুৰণি গাড়ী এন্ট্ৰক ৰেস এডিশন ন হয় ৰেস এডিশন এখনো টপ মানে একদম টপ হৈছে গাড়ীখন ইঞ্জিনৰ সাউন্ড টাউন একদম এখন ৰানিং হৈছে 11,000 কিলোমিটাৰ ৰানিংটো অলপ চলিছে আৰু কিন্তু হলেও মানে গাড়ীখন এবাৰ দেখালে একদম ধুনীয়া কণ্ডিশ্যনত আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত এখনৰ লগতো সাৰ্ভিসিং ফ্ৰী পাব এখন আমাৰ আস্কিং ৰাখিছো 75,000 75,000 এখন এন্ট্ৰক আপুনি লৈ যাব পাৰিব হয় ৰেস এডিশন নেক্সট আছে আপাচি 2B এখন 160 এখনটো মানে বহুতে ডিমান্ড বহুতে বিচাৰে গাড়ীখন দেখাই লওক 2021 চনৰ গাড়ী হয় একদম টিপটপ কণ্ডিশ্যনত আছে কালাৰ চালাৰ দেখাই লওক টায়াৰো ধুনীয়া কণ্ডিশ্যনত আছে এখন আস্কিং আমি ৰাখিছো 72,000 RTR 160 2B এতিয়া এখন আছে ব্লু কালাৰ এখন হৈছে আপোনাৰ 2025 চনৰ হয় দেখাই লওক গাড়ীখন 2025 ৰ ৰানিং হৈছে আপোনাৰ 5,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন একে টিপ টপ কণ্ডিশ্যনত আছে মাত্ৰ 5,000 কিলোমিটাৰ চলিছে 2025 ৰ ন 2025 ৰ গাড়ী 25 ৰ গাড়ী মাত্ৰ 5,000 চলিছে কাৰণ আপুনি ল'বলৈ আহিব লাগিব টায়াৰ চাই ক'ব পাৰে কিমান কম চলিছে নতুন টায়াৰ হৈ আছে এখন আমাৰ আস্কিং হৈছে 1,07,000 টকা 1,07,000 1,07,000 টকাত পাই যাব 2025 নতুন কিনিব গ'লেতো আপোনাৰ 165 মান পৰিয়ে যায় 1,07,000 টকাত আপুনি এখন 25 ৰ গাড়ী লৈ যাব পাৰে হয় ঠিক আছে এখন নেক্সট আহিছো আপোনাৰ এখন হৈছে টিভিএছ ৰাইডাৰ গাড়ীখন দেখাই লওক এখনো 2023 ডিসেম্বৰৰ গাড়ী হ'ব 2023 ডিসেম্বৰৰ গাড়ী A1 কণ্ডিশ্যনত আছে যিমান গাড়ী পাব সব সিল ইঞ্জিন পাব সিল ইঞ্জিন যোনটো সিল ইঞ্জিন আছিলে আমি কৈ দিছো ডিসকভাৰ বাকি সব সিল ইঞ্জিনে আছে হয় সব সিল ইঞ্জিন পাব এখন ধুনীয়া কণ্ডিশ্যন এখনো আমাৰ আস্কিং হৈছে আপোনাৰ 70,000 2023 ডিসেম্বৰৰ গাড়ী 23 ডিসেম্বৰ মানে 24 বুলি ক'ব পাৰি 70,000 দি 70,000 আহিব তাতো কিবা নেগোচিয়েবল হৈ যাব
70,000 তলতো আপুনি এখন লৈ যাব পাৰে নেগোচিয়েবল কৰি। এতিয়া এখন নেক্সট আহিছোঁ ৰনিন TVS-ৰ 2025 চনৰ গাড়ী। গাড়ীখন দেখাই লওক এবাৰ। 2025 চনৰ গাড়ী, ৰানিং হৈছে আপোনাৰ 6000 কিলোমিটাৰ। গাড়ী টিপ টপ কণ্ডিশ্যনত আছে, একো স্পৰ্ট নাই, স্পৰ্টলেছ গাড়ী হয়। এখন আমাৰ আস্কিং হৈছে আপোনাৰ 1,15,000 দিম এখন। 1,15,000 টকাত আপুনি এখন ৰনি লৈ যাব পাৰে। 2025 ৰ গাড়ী একদম ধুনীয়া। নাম্বাৰটো আপুনি দেখাই দিয়ক এবাৰ। AT সিৰিজ, নগাঁও ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী। নাম্বাৰটো দেখাই দিছে মই। 1,15,000 টকাত আহিব। 1,15,000 ঠিক আছে, ল'লে আহিব পাৰিব। আৰু এখন দেখাব। নেক্সট এইখন হৈছে আপোনাৰ জিক্সাৰ হয়। জিক্সাৰ 2, এখন 250 হয়। 250 SF মডেলটো 2024 চনৰ গাড়ী। গাড়ীখন দেখাই লয়, একদম এখন ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। ৰানিং হৈছে 23,000। টায়াৰটো বেকৰ দেখাই দিয়ক। চিল ইঞ্জিন গাড়ী 250 CT SF। এখনত প্ৰাইচ ৰাখিছোঁ অনলি 75,000। অনলি 75,000 245 নতুন দাম। 245 নতুন দাম। নতুন দাম। ইয়াত 75 দি আছে। 75 পাই, অনলি 75। অনলি 75 আপুনি এখন বাইক লৈ যাব পাৰিব। এখন হৈছে গৈ চাইন SP 2024-ৰ, এখনো লাষ্টৰে হয়, নৱেম্বৰ মানৰ হয়। গাড়ীখন দেখাই লওক। SP বহুতে পচন্দ কৰে গাড়ীখন, সেইটো কাৰণে এবাৰ ভিডিঅ'ত দেখাই দিয়ক। এইখন আমাৰ আস্কিং হৈছে 68,000 অনলি। 68,000 24-ৰ লাষ্টৰ। 24-ৰ লাষ্টৰ 68,000 এখন আস্কিং আছে। ঠিক আছে, এখন যদি লাগে ল'ব পাৰে। ডিস্ক ব্ৰেক মডেল, টপ মডেল 125 টপ মডেল ন? হয় হয়, ডিস্ক ব্ৰেক থকাটো হয় এইখন। এতিয়া আমাৰ গ্লেমাৰ। নেক্সট আহিছোঁ গ্লেমাৰ। এইখনো মাইলেজৰ কাৰণে আৰু হেৰি কাৰণে ধুনীয়া গাড়ী, চবে বিচাৰে এইখন দেই। গ্লেমাৰ ইয়াত আমাৰ ইয়াত দুখন আছে। দুইখনৰ দাম আহিব 68K আহিব। দেখাই দিয়ক। 2024 চনৰ গাড়ী, 68K আহিব। 24 চনৰ হয়। এটা ৰেড আছে, এটা ব্লুত আছে, আপোনাৰ ব্লেক এণ্ড ব্লু। কিমান দামটো? এইখন 68K আহিব। দুইখন একে দাম, মডেলো একে, দামো একে। 68K। আপোনাৰ এইখনৰ ৰানিং হৈছে, আপোনাক দেখাই দিওঁ, 13,000 কিলোমিটাৰ ৰানিং হৈছে। 13,000 কিলোমিটাৰ চলিছে এখন। এইখনো চামথিং এনেকুৱা 13,000 মান, 13,000 হ'ব। 13,000-14,000 কিলোমিটাৰ চলিছে আপোনাৰ। ল'বলৈ হ'লে আপুনি SK মটৰ্ছত আহিব লাগিব। এতিয়া দেখাব। নেক্সট আহিছোঁ এক্টিভা হয় এইখন, 125cc। অলপ কমত আছে দামটো। এইখন আপোনাৰ আমাৰ আস্কিং হৈছে 39,000। 2018 চনৰ গাড়ী, ট্ৰেন্সফাৰ লৈ 39,000। 39,000 ট্ৰান্সফাৰ লৈ পেলাই। গাড়ী ধুনীয়া কণ্ডিশ্যন আছে, ইঞ্জিন ধুনীয়া হৈছে। নেক্সট এই গাড়ীখিনি আজি আহিছে, 2-3খন গাড়ী আজি আহিছে, লেতেৰা হৈ আছে। তবু আপোনাক কৈ দিওঁ, এইখন দিছোঁ 2019-ৰ ডিস্কভাৰ 125 ডিস্ক ব্ৰেক মডেলটো হয়, ডিজিটেল মিটাৰ। এখন আমাৰ আস্কিং হৈছে 40,000। গাড়ীখন দেখাই দিয়ক এবাৰ। এইখন চিল ইঞ্জিন পাব গাড়ীখন, চিল ইঞ্জিন হৈ আছে। আৰু এইখন হৈছে এবিনেছ 2023 চনৰ। এইখনৰ আস্কিং হৈছে আপোনাৰ 61,000। 61,000 লেতেৰা হৈছে অলপ, চাফা তাফা হৈ যাব। 61,000ত লৈ যাব পাৰিব এখন। নতুন আহিছে আজি, চাফা কৰা হোৱা নাই, তথাপি দেখাই দিছোঁ। মই এইখন দেখাই দিব। নেক্সট আহিছোঁ আপোনাৰ ৰয়েল এনফিল্ড, এখন থাণ্ডাৰবাৰ্ড X খন হয়। গাড়ীখন দেখাই দিয়ক এবাৰ। 2019-ৰ গাড়ী হয়। 19-ৰ গাড়ী হয়। এইখনৰ মানে মিটাৰটো নাই, মিটাৰটো আমি লগাই দিম। আপোনাৰ দাম বেছি নহয়। এইখন যদি এনেকে যদি কোনোবা লৈ যাব বিচাৰে, তেনে 53 পাই যাব। যদি নিজে লগাই লয়, মিটাৰ লগাই ল'লে 53 দিব। 53 পাই যাব। 53,000ত আপুনি 90,000 গাড়ী থাণ্ডাৰবাৰ্ড আপুনি পাই আছে 350। ঠিক আছে, এইখন ল'বলৈ হ'লে মাত্ৰ 53,000 লৈ আহিব লাগিব। কিন্তু আপুনি মিটাৰটো নিজে লগাই ল'ব লাগিব। বাকী কাগজ পাতি গোটেইখিনি আছে, ওকে পাই যাব, ডকুমেণ্টেশ্যন আছে। ঠিক আছে, কিমানৰ মডেল কৈছিলে? এখন 19-ৰ গাড়ী। 19-ৰ গাড়ী। গতিকে ইয়াত যিমান বাইক আছিলে দেখুৱাইছোঁ, আৰু প্ৰায় 99% বাইক চিল ইঞ্জিন হয় ন? চিল ইঞ্জিন। খালি এখন বাইক আছে, এখন গাড়ী আছে মোৰ তাত, ডিস্কভাৰ। এখন খালি খোলা হৈছে, বাকী চব আপোনাৰ চিল ইঞ্জিনত পাব। দামটো একদম জেনুইন হয়। ল'বলৈ হ'লে আপুনি SK মটৰ্ছত আহিব লাগিব, এটা কণ্টেক্ট কৰিব, ফোন নম্বৰ দিয়া আছে। নম্বৰটো আপুনি স্ক্ৰীণত দি দিব। আৰু এটা সৰু এটা অফাৰ এটা দি দিওঁ, যদি এইটো চেনেলৰ থ্ৰুত কোনোবা আহে, তে সেইজনৰ কাৰণে আমি এটা হেলমেট দিম, আৰু এটা চাৰ্ভিচিং আমাৰ লগৰ ফালৰ পৰা ফ্ৰী পাব। মানে মোৰ এই ভিডিঅ'টো চাই আহিলে আপুনি লগত এটা হেলমেট পাব, আৰু এটা ফ্ৰী চাৰ্ভিচিং আপুনি ডিলাৰৰ ফালৰ পৰা পাব। যদি আপুনি নতুন এখন লৈছে 25-ৰ বা 24-ৰ, এই যোনটো আছে চাৰ্ভিচিং, তাৰ ওপৰতো চাৰ্ভিচিং যদি থাকে, যদি গাড়ীখনৰ মোবাইল চব ভাল থাকেও, তবু আমাৰ পিছত যদি আহে, তবু পাই যাব। চাৰ্ভিচিং মুঠতে এটা ফ্ৰী পাব। এখন ডিলাৰৰ পৰা ল'লে আপুনি এটা চাৰ্ভিচিং ফ্ৰী পাব, লগতে আপুনি হেলমেট এটা নতুন ইয়াৰ পৰা লৈ যাব পাৰিব। গতিকে আপুনি আহিব লাগিব SK মটৰ্ছ নগাঁও। এড্ৰেছটো কৈ দিয়া হৈছে, আপুনি গুগল মেপতো ইয়াৰ এড্ৰেছটো পাই যায়। আজিকালি গুগল মেপত আপুনি চাৰ্চ কৰিলে SK মটৰ্ছ, আপুনি বৰঘাটত পাই যাব। আহিলে আপুনি ভাল এখন বাইক, ভাল এখন স্কুটি ইয়াৰ পৰা লৈ যাব পাৰিব। যদি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব।
আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ যে সকলোৱে এই ধৰণৰ বাইক বা স্কুটি ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। গতিকে আজি ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ, তেতিয়াহ'লে নমস্কাৰ।